আজি ঘৰৰ শাক-পাচলি দি পেলাই ভাজি বনাইছোঁ চাওকচোন। পাৰ্পল কালাৰ বন্ধাকবি, মাৰ বাগানৰ ফ্ৰেঞ্চ বিন, পাৰ্পল কালাৰ বন্ধাকবি, বিলাহী, মটৰ সকলোখিনি মাৰ গাৰ্ডেনৰ মায়ে দি পঠিয়াইছিলে দুদিনমান আগতে ঘৰলৈ যাওঁতে। সেয়া আজি ভাজি বনাইছোঁ। কি ধুনীয়া লাগিছে, কালাৰফুল লাগিছে ন ভাজিখিনি। এয়া আহি গ'লো আমাৰ মানুহজনে কৰা সৰুকে বাগানখনত। এয়া ইমান ধুনীয়াকে লাগিছে চাওক, লাই লাগিছে, বিলাহী গছ ডাঙৰ হৈছে, এয়া পাৰ্পল কালাৰ ওলকবি, এইপিনে পালেং আৰু সেইয়া ধনিয়া লাগি আছে। মই বোলো তেওঁৰ অফিচলৈ টিফিনত বোলো ৰোল বনাই দিম, এগ ৰোলত দিবলৈ কাৰণে ঘৰতে তেওঁ এয়া লেটুচ কৰিছে। মই বোলো লেটুচ ছিগি লৈ যাওঁ, তেওঁ এগ ৰোলত দিম বুলি পেলাই এই লেটুচ ছিগিবলৈ কাৰণে আহিছোঁ। কি ধুনীয়াকে হৈছে, ডাঙৰ ডাঙৰকে একদম চাওকচোন। তেওঁ এগ ৰোলত বোলো লেটুচ দিম। এয়া মানুহজনে কৰা খেতি। এয়া চাওক, এনেকে ৰোলৰ কাৰণে মই ৰুটি আৰু এগ এনেকে ৰেডি কৰি লৈছোঁ পুৰা। ৰুটিকেইখনত অলপমান ঘিউ দি দিছোঁ, তেতিয়া বহুত সময়লৈ কোমল হৈ থাকে, টিফিনত খাব যিহেতু। লেটুচকেইখন এনেকে অলপ মই মানে সেকি লোৱা নিচিনাকে লওঁ, তেতিয়া মানে একেবাৰে কেঁচা নিচিনা হৈ নাথাকে। অকণমান জাষ্ট এনেই এবাৰ লুটুৰে পুটুৰে সেনেকে সেকি লোৱা নিচিনাকে লওঁ। এয়া লেটুচকেইখন এনেকে মাজত দি দিলোঁ আৰু এতিয়া ৰোল কৰি দিলে হৈ গ'ল মোৰ হেল্ডি এগ ৰোল, তেওঁৰ টিফিনৰ কাৰণে ৰেডি। ৰুটিকেইখন অকণমান ঘিউ দি পেলাই সেকি দিছোঁ কাৰণে কোমল হৈ থাকিব বহুত সময়লৈ। একদম পুৰা ঘৰত বনোৱা হেল্ডি এগ ৰোল।